নেপালী বিখ্যাত আয়মী কবি আৰু নাই পুষ্পসজ্জিত বাসনত 2024 8 ডিচেম্বৰ দিনা ৰাজনগৰ কেটেটঙত দিজ বাসগৃহ আয়মী কবি আৰু নেপালী সাহিত্যিক শ্যাম লিবাং পাৰ্থিৱ শৰীৰৰ লিম্বু সভা পাৱৈ শাখা আৰু অংগালো প্ৰশাসন গোষ্ঠীৰ উদ্যোগত পাৰ্থিৱ শৰীৰৰ পুষ্পসজ্জিত গাড়ীত শোভাযাত্ৰা কৰা হয়। শ্যাম লিবাং 82 বছৰ বয়সত 7 ডিচেম্বৰ দিনা ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুৰ বাতৰিয়ে সমস্ত অঞ্চল শোকৰ ছাঁ পৰিছে। তেওঁৰ ধৰ্মপত্নী 2 পুত্ৰ বোৱাৰী জীয়েক জোৱাই আৰু নাতা নাতিনী অধিকাৰী আছিল। তেওঁৰ নিজৰ নেপালী ভাষাত উকুচ মুকুচ চহৰ ভিত্ৰ পৰখাল মাঞ্চে আৰু তাতু হিউ কবিতা পুথি প্ৰকাশ কৰিছিল। তেওঁক বিভিন্ন অনুষ্ঠানসকলে জীৱিত কালত সম্বৰ্ধনা কৰে। কেন্দ্ৰীয় অসম নেপালী সাহিত্য সভা, কেন্দ্ৰীয় লিম্বু মহাসভা, দুলীয়াজান কলা সাহিত্য মঞ্চ, তিনিহুতি ভানু জয়ন্তী, ভাষা সেনানী গ্ৰুপ জিটেক প্ৰশাসন আৰু অংগালো প্ৰশাসন গোষ্ঠীয়ে সম্বৰ্ধনা কৰি আহিছিল। কোৱা হয় তেনেদৰে অসীমিত অনুষ্ঠানসকলে সম্বৰ্ধনা কৰি আহিছিল। তেওঁক গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে 2017 চনত 20,000 টকা অনুদান কৰিছিল। 2022 চনত কেন্দ্ৰীয় নেপালী সাহিত্য সভাই 10,000 অনুদান দিছিল। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। প্ৰথমতে আমি জনসাধাৰণৰ আগত এইটো কথা আমি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট সাহিত্যিক, অঞ্চল বুলি ক'লে অঞ্চলৰে নহয়, সমগ্ৰ ভাৰত তথা ইয়াৰ মানে চুবুৰীয়া ৰাজ্যসমূহত এখেতৰ খ্যাতিসম্পন্ন ব্যক্তি এজন প্ৰয়াত শ্যাম কুমাৰ লিম্বুদেৱৰ আজি দেহাৱসান হৈছে। তেখেত আয়ামিক কয় নহয় বহুমাত্ৰিক মাল্টি ডাইমেনশ্যনেল এজন কবি আছিল বুলি আমি জানো। আৰু তেখেতৰ অনুপ্ৰেৰণাতে তেখেতে যিখিনি সাহিত্য চৰ্চা কৰিছিলে আমাৰ এই অঞ্চলত, আমি যেতিয়া সৰু আছিলোঁ বা যেতিয়া আমি শিক্ষাৰ্থী হিচাপে জীৱন অতিবাহিত কৰিছিলোঁ, সেইটো সময়ত তেখেতৰ পৰশত পৰি পেলাই তেখেতে যিটো সাহিত্য চৰ্চা কৰিছিলে এইটো অঞ্চলত, তেখেতৰ পৰশত পাই পেলাই আমি বহু অনুপ্ৰাণিত হৈছিলোঁ কবিতা লিখিবলৈ, সাহিত্য জগতৰ বিভিন্ন ধৰণৰ প্ৰবন্ধ আজি লিখিবলৈ তেখেতৰ পৰা আমি অনুপ্ৰাণিত হৈছিলোঁ। গতিকে এনে এজন ব্যক্তি হয় যিজন দাৰ্জিলিঙৰ পশ্চিমবংগৰ দাৰ্জিলিঙৰ কিছুমান কিন্তু সম্পূৰ্ণভাৱে মই পুষ্টি কৰিবলৈ বিচৰা নাই, শুনামতে তেনে বিশ্বাসযোগ্য সূত্ৰৰ পৰা নহয় যদিও মই শুনিব পাইছোঁ। এইটো বাৰু সংবাদ মাধ্যমে বা জনসাধাৰণে বিবেচনা কৰিব যে মই শুনামতে তেখেতৰ যিটো কবিতা সংকলন আছে, সেই কবিতা সংকলনৰ এটা কবিতা সেই পশ্চিমবংগৰ এখন বিদ্যালয়ত মানে পাঠ্যক্ৰমত নেশ্যনেল মতলব টেক্সট বুকত পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা আছে আৰু শিক্ষাৰ্থীসকলে তেখেতৰ কবিতা অধ্যয়ন কৰিবলগীয়া হৈছে বুলি মই শুনিব পাইছোঁ। মই ক'লোঁ ইতিমধ্যে যে এইটো কিমান দূৰ সঁচা, বাৰু বিজ্ঞজনে এইটো বিবেচনা কৰিব। আৰু এনে এজন পুৰোধা ব্যক্তি, মাননীয় ব্যক্তি, সাহিত্য জগতৰ এজন ধ্ৰুৱতৰা হিচাপে মই অভিহিত কৰিবলৈ বিচাৰিছোঁ। তেনেকৈ এজন ব্যক্তিক আমি আমাৰ মাজৰ পৰা চিৰকালৰ বাবে হেৰুৱাত আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই স্বৰ্গত চিৰশান্তি লাভ কৰক, এই কামনা প্ৰাৰ্থনা স্তুতি আমি তেখেতৰ প্ৰতি জনাইছোঁ। আৰু লগতে দুটামান কথা মই ইয়াত যোগ দিবলৈ বিচাৰিছোঁ যে এই আজি তেখেতৰ যিটো শ্মশান যাত্ৰা আছিলে, স্বৰ্গ যাত্ৰা যিটো আছিলে কাৰ্যসূচী, এই কাৰ্যসূচীত ইয়াত প্ৰায় 500-600 মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে তেখেতৰ সমাজৰ প্ৰতি কিমান অৱদান আছিলে। অকল সাহিত্য জগততে নহয়, তেখেত এনেধৰণৰ ব্যক্তি আছিলে যাক নেকি ইংৰাজীত ডাউন টু আৰ্থ বুলি কয়, একেবাৰে সহজ সৰল ব্যক্তিত্ব থকা ব্যক্তি আছিল তেখেত। গতিকে তেনে এজন ব্যক্তিৰ পৰা আমি বহুতো শিকিবলগীয়া আছিলে। আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু এই অনুষ্ঠানটিত আজি অন্তিম অনুষ্ঠানত তেখেতৰ জীৱনৰ অন্তিম যিটো কাৰ্যসূচী আছিলে বা অনুষ্ঠান আছিলে, এই অনুষ্ঠানত আমাৰ বিভিন্ন দল সংগঠনে যোগদান কৰিছে। লিম্বু মহাসভা কেন্দ্ৰীয় সমিতিৰ হয় বিশিষ্ট ব্যক্তি, বিভিন্ন পদত অধিষ্ঠিত ব্যক্তিসকল আহি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইতিমধ্যে গৈছে। আৰু লগতে গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি আৰু কেটেটং পাৱৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলেও ইয়াত উপস্থিত আছিল। একেদৰে অংগালো প্ৰশাসন যিটো
প্ৰকাশক গোষ্ঠী আছে আমাৰ এইখন অঞ্চলতে পাৱৈ বনগাঁৱত তেখেতসকলৰ বিষয়ববীয়াসকলো ইয়াত উপস্থিত আছিল আৰু লগতে বহুতো গণ্যমান্য ব্যক্তি সকলো ইয়াত উপস্থিত আছিল গতিকে আজি বৰ দুখ লাগিছে এনে এজন ৰত্ন আমাৰ মাজৰ পৰা হেৰুৱালো আমি চিৰদিনৰ কাৰণে তেখেতৰ নিচিনা আৰু এজন ব্যক্তি আমাৰ এই অঞ্চলত জন্ম লাভ কৰক পুনৰ জন্ম হওক এই কামনা প্ৰাৰ্থনা কৰি পেলাই মোৰ ক'বলগীয়াখিনি ইমানেই ক'লো বাৰু ধন্যবাদ मार्केटा समष्टि अंतर्गत यस पावई बनगाउँको एकजना विशिष्ट कवि तथा आइमिक विशिष्ट साहित्यिक तथा आइमिक कवि श्याम बहादुर लिबाङज्यूको हिजो प्राय बिहान 7 बजी उहाँको निधन हुनुभएको छ र उहाँको निधनले यस अञ्चल तथा हाम्रो सम्पूर्ण यस भेगको जाति जनगोष्ठी हामी साँच्चै नै धेरै दुखित छौँ र आज उहाँको पार्थिव शरीरलाई यस समस्त पावई केरेटङ भएर एक पाक मारेर उहाँको पार्थिव शरीरलाई शव यात्रा गराइ भयो र यस शव यात्रामा आक्सु तिनसुकिया जिल्ला समिति अन्तर्गत यस पावई केरेटङ गाउँको आञ्चलिक समितिको विषयवबीहरू नै यहाँ सहभागी हुनुहुन्थ्यो साथै लिम्बू महासभाको विषयवबीया साथै प्रकाशन अंगालो प्रकाशनको विषयवबीयाहरू पनि यहाँ उपस्थित हुनुहुन्थ्यो र साँच्चै नै उहाँको जुन चाहिँ उहाँको निधन हुनुभयो र उहाँलाई यस संसारबाट बिदाई लिनुभएकोमा हामी जम्मै धेरै दुखित छौँ र उहाँको जुन चाहिँ यस समाजको लागि एउटा क्षति भनेर म भन्दछु किनभने उहाँ जस्तो एउटा लेखक वा उहाँ जस्तो एउटा कवि पाउनु हाम्रो धेरै अप्ठ्यारो छ वा पाउनु सक्षम छैनौँ किनभने उहाँको जुन चाहिँ अवदान थियो यस समाजमा तथा यस हाम्रो गोर्खा समाजमा उहाँको अवदानले हामी सधैँ नै कृतज्ञता ज्ञापन गर्दछौँ र उहाँको जुन चाहिँ अवदानहरू छ जुन चाहिँ उहाँको लेख वा उहाँको कविहरूले हामीले सधैँ नै स्मरण गर्नुपर्छ किनभने उहाँ जस्तै कवि उहाँ जस्तै लेखक पाउनु हामीले गाह्रो पर्छ र उहाँको जुन चाहिँ अवदान वा उहाँको नीति आदर्शले हामी सधैँ सम्मान गरेर मान्नुपर्छ र हामी उहाँको जुन चाहिँ आत्माको आज जुन चाहिँ उहाँले हामी पार्थिव शरीरलाई शव यात्रा गराइ भयो र उहाँको हामी अब अन्तिम संस्कार पनि गर्नेछौँ र आज हामी सम्पूर्ण यस भेगको बुद्धिजीवी जनसाधारण वा संस्था सङ्गठन भई हामी उहाँलाई हार्दिक श्रद्धाञ्जली ज्ञापन गर्दछौँ र उहाँको जुन चाहिँ दुखित परिवारले पनि हामी समवेदना ज्ञापन गर्दछौँ र जे होस् आज हामी यस भेगको वा यस हामी गोर्खा समाज वा यस भेगको जनसाधारण हामी धेरै दुखित छौँ र उहाँको आत्माको चिर शान्तिको कामना गर्दछौँ।